নগৰীয়া শিশুগণ কৰি নানা কদৰ্থন মূত্ৰ পুৰি শেক দেই আতি দেহি বাৱে হাত তালি চক্ষুত হিংসয় বালি কিল ভোক মাৰে ঘৰা ঘকাতি বিক্ষেপ কৰ গাৱে কতো কতো থুথুৱাৱে কদঠিয়ে গালি পাৰে আতি লাঠি হব পৰে গাত ইংগিত নকৰে যেন ময় মত মহাতি সেইমতে দুষ্ট নৰে অনানা কদৰ্থনা কৰে তথাপি নাহিকে কুকুধ এৰিলা দেহৰ সংগ অহংকাৰ ভৈল ভংগ নিজ স্বৰূপত ভৈল বুধ পৰম সুন্দৰ বেশ কুঞ্চিত কুটিলকে পিনৌৰ বাহু বক্ষস্থল সুকোমল পদ কৰ ভুৱ যুগ মনোহৰ অপকাশিত বদনা কমল। জয় কৃষ্ণ। সুন্দৰ বিৱৰণ। ইয়াতে কৈছে কোনোবাই মাৰ ধৰ কৰিছে, কটাক্ষ কৰা নাই, মাৰিছে আৰু আমাৰ দেহটোতহে কষ্ট দিব পাৰে, শাস্তি দিব পাৰে। আত্মাক কোনোবাই শাস্তি দিব পাৰে নেকি? আপুনি চিন্তা কৰক। আপুনি নিজে দেখা নাই আত্মাক, তাক শাস্তি দিয়া কথা আমি ভাবিবই নোৱাৰোঁ। আত্মা ইমান সূক্ষ্মৰো সূক্ষ্মতম, যাক অস্ত্ৰও কাটিব নোৱাৰে। আজিলৈকে এনেকুৱা অস্ত্ৰ ওলোৱা নাই যি অস্ত্ৰৰ জৰিয়তে আত্মাক কাটিব পাৰে। জুই অগ্নিয়ে সকলো দহন কৰিব পাৰে, কিন্তু আত্মাক দহন কৰিব নোৱাৰে। পানীয়েও তিয়াব নোৱাৰে আত্মাক। ইমান সূক্ষ্ম আৰু ইমান শক্তিমন্ত। নৈনং ছিন্দন্তি শাস্ত্ৰাণি, অস্ত্ৰ শস্ত্ৰৰে তাক কাটিব নোৱাৰে। নৈনং দহতি পাৱকঃ, জুইয়ে আত্মাক পুৰিব নোৱাৰে। ন চ ক্লেদয়তি আপঃ, পানীও ইয়াক তিয়াব নোৱাৰে। ন শুচয়তি মাৰুতঃ, বায়ুৱে বোলে ইয়াক শোষণ কৰিব নোৱাৰে। সেই আত্মা কৃষ্ণৰ স্বৰূপ, বিষ্ণুৰ স্বৰূপ, চতুৰ্ভুজ। বিষ্ণুক জানো কোনোবাই পৰাভূত কৰিব পাৰে? আমাৰ লগত আছে, সেইজনক বিচাৰি ল'ব লাগিব। গম পাইছে? সেইজনক বিচাৰি ল'ব পৰাজনেই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ। বহু ব্যক্তিৰ কি হৈ যায়, সেই স্তৰটোলৈ নোযোৱাকে মৃত্যুবৰণ কৰে। ভাগৱতৰ প্ৰথম স্কন্ধতে দিয়া আছে নাৰদৰ কৃষ্ণ দৰ্শন। নাৰদে 5 বছৰ বয়সতে 4জন ভকতৰ পৰা তত্ত্বজ্ঞান লাভ কৰি হৃদয় কমলত কৃষ্ণক লগ কৰিছিল। বহু সুন্দৰ কাহিনী।
ভক্ত হৈ 5 বছৰ বয়সতে 6 মাহত লগ কৰিছিল কৃষ্ণ। আপুনি ময়ো সাধনা কৰিলে নিশ্চয় পাম, কিন্তু আপোনাৰ লক্ষ্যটো স্থিৰ হ'ব লাগিব যে আপুনি কিয় জীয়াই আছে, আপুনি জীয়াই থকাৰ উদ্দেশ্য কি। বহুতে নাজানে নহয়, জীয়াই থাকিব লাগে কাৰণে জীয়াই আছে আৰু জয় কৃষ্ণ। বহুতে নাজানে কিয় বা জীয়াই আছে। আছো আৰু পৃথিৱীলৈ আহিলো আৰু ঈশ্বৰে নামালৈ জীয়াই থাকিম এনেকে কয়। মই কৈছো এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভুল উত্তৰ। কিয় জীয়াই আছো আমি এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জীৱন পাইছো মানৱ। ভগৱানৰ নাম ল'ম, গুণানুকীৰ্তন শুনিম, এয়া আমাৰ লক্ষ্য। আৰু শেষৰ দিনা তেওঁ চৰণত ধৰি তেওঁ তালৈ যামগৈ। আৰু কি আছে, বেলেগ লক্ষ্য আছে নেকি? লক্ষ্য এটাই, কৃষ্ণৰ তালৈ যামগৈ, বেলেগ প্ৰশ্ন নাই। আপোনালোকে লক্ষ্যভ্ৰষ্ট নহ'ব, কিন্তু বহুতে লক্ষ্যভ্ৰষ্ট হৈ যায়, কাৰণ কলি যুগৰ ধৰ্মটোক বহুতে খেলি মেলি কৰে। কি কৰিব লাগে, কি কৰিব নালাগে বহুতেই ভালদৰে নাজানে। পৰমহংসৰ ব্ৰতধাৰী এই মহাপ্ৰভু ঋষভে কিন্তু জানিছিল বিভিন্নজনে তেওঁক মাৰপিট কৰিছে। নগৰীয়া শিশুসকলে তেওঁৰ শৰীৰলৈ শৌচ পেচাব দলিয়াই দিছে, গম পাইছে? মূত্ৰ পুৰীষক দেই আতি ছটিয়াই দিছে। কোনোবাই চকুত বালি মাৰি দিছে, কোনোবাই পিটন দিছে, কোনোবাই থু পেলাই দিছে। কৈছে কতো কতো থু থুৱাৱে কদৰ্থিয়া গালি পাৰে আতি, তাতো কটাক্ষ নাই। কোনোবাই কি কৰিছে, এনেকুৱাকে কদৰ্থনা কৰিছে, আপোনাৰ মুখটো ইমান কৰিবই নালাগে, টানকে ক'লে আমাৰ খংটো উঠি যায়। জয় কৃষ্ণ। অকণমান কথা নিমিলিলেই আমি খং কৰোঁ। তে আমিচোন নৰকতে যাব, ক্ৰোধ থকা মানে নৰকত যাবই লাগিব। ইমানবোৰ কৰি আছে এতিয়া এই পৰমহংস ব্ৰতত ঋষভক, কাকো গালি পাৰা নাই। তাৰমানে আপুনি গালি পাৰাটো এৰি দিয়ক। জয় কৃষ্ণ। বুজিব পাৰিছে? কি দৰকাৰ আছে গালি পাৰাটো? এই যিবিলাক ক্ৰোধ, যিবিলাক আমাৰ লগত থকা বিষয় বাসনা শত্ৰুবিলাকক দমন কৰিব লাগিব। এই যে আমাৰ খংটো উঠিল, কিহৰ বাবে উঠিল? আমি এতিয়াও আত্মতত্বৰ জ্ঞান পোৱা নাই। সেইকাৰণে কৈছে, হে নৰনাৰীসকল, তোমাৰ লক্ষ্যটো তুমি নিৰ্ধাৰণ কৰা। আপোনালোকে লক্ষ্য নিৰ্ধাৰণ কৰিলে নাই মই নাজানো, আমি কিন্তু লক্ষ্য নিৰ্ধাৰণ কৰি লৈছো। কৃষ্ণ সংস্কৃতিয়ে আমাৰ জীৱন। যদি আপুনি কৃষ্ণ সংস্কৃতিৰ পৰা আঁতৰি যায়, কিহৰ লগত তুলনা কৰি থৈছে জানে? এজনী সতী সাধ্বী কুলবধূৱে যদি নিজৰ স্বামী থাকোঁতেও কাৰোবাক যদি স্বামী ভজনা কৰে, তাই সতী হৈ থাকিব পাৰিবনে বাৰু? অসম্ভৱ। কলিত হৰিৰ কীৰ্তন এৰিয়া, যদি কলিত হৰিৰ কীৰ্তন এৰি অন্যত ধৰ্ম আচৰে, যদি অন্য ধৰ্ম আচৰণ কৰে, কেৱলে মাত্ৰ ক সম মাত্ৰ পাৱে, একোৱে ফল নধৰে। ফলে নধৰিব। যে আপুনি ফল নলগা আমৰ পুলি এটা ওচৰতে ৰুই কিবা কামত আহিবনে? কোনো কাৰণতে কামত নাহিব। কলিত হৰিয় কীৰ্তন এৰিয়া, যদি আমি এইবিলাক এৰি বেলেগ বেলেগ কাম কৰি থাকোঁ, তেতিয়াহ'লে আমি আমাৰ লক্ষ্য স্থানটোৰ পৰা বিচ্যুত হৈ গৈছোঁ। কোনো কাৰণতে যুগ ধৰ্ম আপুনি যদি এখন ফাৰ্মাচীলৈ গৈছে, তাত দেখিছে 2022 চনৰ ঔষধ এটা আপোনাক দিছে, আপুনি খাব জানো বাৰু? নাখায়। এই যে তাৰিখ পাৰ হৈ যোৱা ঔষধটো খোৱা মানে আপোনাক কি কৰিব?
অপকাৰেহে কৰিব। ঠিক সেইদৰে আমি আমাৰ জীৱনটো পৰিচালনা শুদ্ধভাৱে কৰিবলৈ লক্ষ্য প্ৰাপ্তি পাবলৈ ভালদৰে ভাগৱতে আমাক কি জানে, গোটেই ভাগৱতখনত এটাই কৈ আছে, কৃষ্ণক ভজনা কৰা, কৃষ্ণৰ গুণ গোৱা। আৰু কিবা আছে জানো? কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন, কোটি কোটি যজ্ঞ তপজ প্ৰদান, হবেও নহিষ মান। কৃষ্ণ কথা পাতি আছে। কোটি কোটি যজ্ঞতকৈও ওপৰত কৃষ্ণ কথা, ভাগৱত কথা। কৃষ্ণ গুণ নাম ধৰ্ম অনুপম, আকোহাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণতে ভকতি কৰা। সদায় গাই আছে, তথাপিও কৃষ্ণৰ বাহিৰে আকৌ কাৰোবাৰ ওচৰলৈ যাওঁ বুজাই নাই। হয়, আমাৰ স্কুলত দুজনমান ল'ৰা ছোৱালী আছে, সদায় শিকাই থাকিলেও ভুল কৰিয়ে থাকে, সদায় ডি গেট পাই থাকে। আমাৰ ভকত কিছুমানো তেনেকুৱাই থাকে, কিন্তু ভুল। লক্ষ্যস্থান বৈকুণ্ঠ, মোৰ ভজনীয় কৃষ্ণ। ভাগৱতে সিদ্ধান্ত দিছে, দিয়া নাই জানো? এহি তত্ত্ব জানি চিন্তি চক্ৰপাণি, অনাদৰিয়া ন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, দাখি বোলা ৰাম ৰাম। আইসকলৰ সিদ্ধান্তটো কি জানে? আপোনালোকে দুটামান পদ মুখস্থ কৰি ল'ব, কৰি লৈ সময় পালে মন ভাল থাকিলেই গুণগুণাই গাই থাকিব। এইটোৱে ধৰ্ম, বেলেগ কিবা ধৰ্ম আছে নেকি? বাৰম্বাৰ কৈছে, নিৰন্তৰে বোলা ৰাম ৰাম, অনবৰত ঈশ্বৰৰ নাম লৈয়ে থাকিব লাগিব। মই অভ্যাস এটা কৰিছোঁ, মোৰ ইমান সুৰ নাই, কিন্তু মই ঈশ্বৰৰ নাম গাবলৈ চেষ্টা চলাই থাকোঁ। বুজিব পাৰিছেনে? সেইটো হৈছে অপ্ৰাণ চেষ্টা। আৰু যেতিয়া আপুনি চেষ্টা কৰি থাকিব, চেষ্টা কৰিব, ভগৱানেও ভাবিব নহয়, এই ইমান চেষ্টা কৰি আছে, যা ইয়াক সুৰ দি দিওঁ যা। গম পাইছে? এই আমাৰ থাকে নহয় কিছুমান ল'ৰা ছোৱালী, মোৰ এবাৰ হৈছে, এটা ল'ৰাক ফেল কৰাই দিব লাগে, সি মানে ক্লাছটো পাৰ হ'ব নোৱাৰে, একদম মোৰ লগত লাগি আছে, বুজিছেনে? ছাৰ, মই তাক পাছ কৰাই থৈছোঁ, তাক মই দম দিছোঁ যে তুমি পাছ কৰা নাই এবাৰ। সি অলপ এলেহুৱা, বাহিৰা কামত উস্তাদ, সি পঢ়াত এলেহুৱা। মাককো কৈছে তাক এবাৰ পাছ কৰাই নিদিম নেকি। মাকৰো চিন্তা, ল'ৰাটোৰ চিন্তা, এবছৰ নষ্ট হয়। সি মোক পিছ এৰাই নাই। ছাৰ চবৰে ৰিজাল্ট ওলাই গ'ল, মোক কি কৰিলে, ছাৰ পাছ কৰাই দিওঁ, লাগি আছে। মই দেখিছোঁ মোৰ বহুত সময় নষ্ট হৈছে, বুজিছেনে? গৈ পালেই সি সন্মুখতে থাকে, কিবা এটা কাম কৰিব ওলাওঁ, এই মিড ডে মিলৰ হিচাপ, সি গৈ ওলাই, হ'ব যা পাছ কৰাই দিলোঁ যা, জয় কৃষ্ণ। সেই কথাটো কোৱাৰ পিছত সি মোৰ লগত লাগি থকা নাই, সিটো ক্লাছলৈ গ'ল, তাৰ লগত সমাপ্তি। ভগৱানকো যেতিয়া ধৰি থাকিম, আমনি লাগি যাব, ক'ব বৈকুণ্ঠৰ টিকেট দিছোঁ যা, জয় কৃষ্ণ। গম পাইছে? এক স্থিৰভাৱে কাৰো কথা নামানিব, কৃষ্ণ বাহিৰে কোনেও পাৰ কৰিব নোৱাৰে। আৰু কৃষ্ণৰ লগত আনক পূজা কৰিলে কি হৈ যায় জানে? ভক্তিটো বেভিচাৰ হৈ যায়, তেতিয়া কৃষ্ণই ৰিচিভ কৰিব নোৱাৰে। খাটাং সিদ্ধান্ত, সমস্ত শাস্ত্ৰই তাকেই কৈ আছে। আৰু সঁচাকৈ এই পৃথিৱীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে আমি অধ্যয়ন কৰিছোঁ পাৰাখিনি, ভালকৈ কৰিছোঁ বুলি ক'ব নোৱাৰোঁ দৃঢ়ভাৱে, কিন্তু দেখিছোঁ একদম সম্পূৰ্ণ সত্য শুদ্ধ ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰ বাহিৰে আজিলৈকে কোনেও প্ৰচাৰেই কৰা নাই। কৈছে, দাপৰত দৈৱকী নন্দন, কলিত কুসুম্বৰ ঘৰে,
হৰিনাম প্ৰচাৰ কৰি জীৱক উদ্ধাৰ কৰে। এক শৰণ নিৰ্মল শুদ্ধ ধৰ্ম। চাওক ইমান ধুনীয়া শাস্ত্ৰখন এনেকুৱাকৈ অনুবাদ কৰিছে। মই সংস্কৃতৰ লগত কেতিয়াবা মিলাই চাওঁ, ভাষাহীন সৌন্দৰ্য। গুৰুজনে লিখা খণ্ডকেইটাতো আৰু ষ্ট্ৰং বুজি পাবলৈ। বাকী সকলে ভালে কৰিছে, তথাপিও কেতিয়াবা কোনোবা ক্ষেত্ৰত দীঘলীয়া বিৱৰণ, ক'ৰবাত লাগতিয়ালটো চমু হৈ গৈছে, কিন্তু গুৰুজনে স্কেল মাৰি কৰিছে। যা নহওক, এই পৰমহংস যি কাহিনী আমি ব্ৰত শুনি আছোঁ ঋষভৰ, আৰু কিছুমান দিছে তেওঁৰ সেই ত্যাগ আৰু বৈৰাগ্যৰ নিদৰ্শন। আহকচোন আমি শ্ৰৱণ কৰিছোঁ। জয়